সৃষ্টিৰ তাৰণাটো আছেই বাৰু, কিন্তু প্ৰয়োজনীয়তাৰ তাৰণাও আছে যে মোৰ ঠাইখনক লৈ মানে ঠাইখনৰ সমস্যা আছে, সমস্যাই মোক অলপ দিগদাৰি দি থাকে আৰু কিছুমান কথাই মোক অনুপ্ৰাণিত কৰে যে কিবা এটা ক'ব লাগে মোৰ ঠাইখন লৈ, কিবা এটা লিখিব লাগে, মানুহক জনাব লাগে, এনেকুৱা এটা ভাৱ মোৰ তাহানিৰ পৰা পুহি ৰাখিছোঁ। কাৰণ ঘূনাসুতি এতিয়া ঘূনাসুতি আৰু তাহানিৰ ঘূনাসুতি অলপ পাৰ্থক্য আছে। তাহানি আমাৰ ৰজনীকান্ত বৰদলৈদেৱৰ যিটো ঘূনাসুতি, এটা সুন্দৰ এটা স্বৰ্গহেন ঠাই আছিলে। এই ঠাইখন 1950 চনৰ ভূমিকম্পৰ পিছত নদীৰ ভৌগোলিক পৰিৱেশো অলপ সলনি হৈছিল বাৰু। লগতে সোৱণশিৰিৰ পূবপাৰে যিটো মথাউৰি দিলে আমাৰ ঘূনাসুতিৰ ফালে মুক্ত ৰাখি পেলাই, তাৰ বাবে অতি ক্ষিপ্ৰতাৰে সোৱণশিৰি নদীয়ে আমাৰ এই মৰমৰ ঘূনাসুতিৰ সুঁতিটো গিলি পেলালে। আচলতে আমি ঘূনাসুতিৰ সুঁতিটোৰ পাৰৰ বাসী আছিলোঁ, আমি সোৱণশিৰি পৰিয়া নাছিলোঁ। এই সুঁতিটো গিলি পোৱাৰ লগতে আমাৰ পাৰত থকা গাঁওবোৰো খোৱাই লৈ গ'ল আৰু খোৱাই লৈ যোৱাৰ লগে লগে আমি পিছলৈ গুচি আহিলোঁ। তেনেকৈ কেইবাখনো গাঁও সলাই বৰ্তমান স্থানলৈ পালোঁ। আমাক মানে নদীয়ে খেদি আহি আমি দৌৰি থাকোঁ আগে আগে। আমাৰ জীৱনৰ মানে চিন্তা বা অৱস্থাটো মানে স্থিতি নোহোৱা হৈ যায়। আৰু যেতিয়া মানুহৰ স্থানটো সঘনাই সলনি হৈ থাকিব লগা হয়, মানে এটা ভাল চিন্তা বা সঠিক চিন্তা এটা কৰিব নোৱাৰে আৰু সেই অস্থিৰতাই আমাৰ প্ৰগতিৰ এক মানে বাধাস্বৰূপ নিচিনা মই অনুভৱ কৰি আহিছোঁ। এতিয়া আপোনাৰ গ্ৰন্থখনে কোনকেইটা দিশ প্ৰতিফলিত কৰিছে? মই এই তাহানিৰ ৰজনীকান্ত বৰদলৈদেৱৰ যিটো ঘূনাসুতি, সেইখিনিৰ কথাও লিখিছোঁ, তাৰ পিছৰ অৱস্থাৰ কথাও লিখিছোঁ। আৰু এতিয়াও আমাক কিছুমান সমস্যাই আমাক লগ এৰা নাই, আমাৰ পিছে পিছে এতিয়াও আছে। আমাৰ ঘূনাসুতিত ধৰক বানখহনীয়া পৰিৱেশ এতিয়াও যিটো কিবা সমস্যা সেইটো শেষ হোৱা নাই। আগতে নদীখন আমাৰ পূবপাৰে আছিলে, এতিয়া পশ্চিম পাৰলৈ আহিলে, পশ্চিম পাৰৰ পৰা এতিয়া খহাই আছে আৰু যাতায়াতৰ ব্যৱস্থাটো নাই আমাৰ। এনেই ঘূনাসুতিটো লখিমপুৰৰ পৰা 14 কিলোমিটাৰ ৰাস্তা, 20 মিনিটৰ ৰাস্তা। আমি এতিয়া আমাক চৰকাৰে এটা অল্টাৰনেটিভ ৰাস্তা হিচাপে মানে এই সোৱণশিৰি দলং পাৰ হৈ এটা ৰাস্তা বনাই দিছে, কিন্তু তালৈ ধৰক ঘোগাঁৱলৈ যিমান দূৰ লখিমপুৰৰ পৰা ঘূনাসুতিলৈ একেটাই দূৰ বা বহুত দূৰ হৈ যায়। কিছুমান মানুহৰ কাৰণে প্ৰব্লেম নাই, যাৰ গাড়ী মটৰ আছে অলপ আছে, এইবিলাক মানে প্ৰব্লেম নাই। কিন্তু আমাৰ সমস্যাটো 10জন মানুহৰ কাৰণে চিন্তা কৰি নহ'ব, 90% মানুহৰ কাৰণে চিন্তা কৰিব। 90% মানুহ এতিয়াও যাতায়াতৰ ব্যৱস্থাৰ কাৰণে বহুত ভুগি আছে। তাহানিৰ ঘূনাসুতিৰ মাদকতা এতিয়া নাই। এগৰাকী লেখক হিচাপে আপুনি ভৱিষ্যতে কেনেকুৱা এখন ঘূনাসুতিৰ সপোন দেখি আছে? ঘূনাসুতিৰ সপোনটোতো মোৰ কথা হৈছে কি, এইবিলাক প্ৰাকৃতিক সমস্যা থাকিব। প্ৰাকৃতিক সমস্যাক আপুনি সম্পূৰ্ণ মষিমূৰ কৰিব নোৱাৰিবও পাৰে, কিন্তু যিবিলাক ৰাস্তা আছে সিহঁতৰ লগত যুঁজিবৰ কাৰণে কিছুমান আমাৰ পথ আছে না, এই পথটো আমি ল'ব লাগিব বা আমাক দিব লাগিব। দলংটোতো আমি ৰাইজে বনাই ল'ব নোৱাৰোঁ, দলঙে চৰকাৰে দিব লাগিব, তেনেকুৱা কথা। বান প্ৰটেকশ্যনটোতো আমি কৰি ল'ব নোৱাৰোঁ, চৰকাৰে দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি উপস্থাপন কৰিছোঁ। মই সেইটো মানুহৰ আগত মই জনাব বিচাৰোঁ যে আমাৰ ৰাইজ, আমাৰ মানুহ কেনেকৈ। কিন্তু তাৰ মাজৰে এটা কথা, ঘূনাসুতিৰ যদিও সমস্যা আছে, তাৰ মাজত জীৱন আছে। সেই সমস্যাক আওকাণ কৰি জীৱনৰ যিটো তাৰণা, জীৱনৰ যিটো লালিত্য মানুহৰ আকৰ্ষিত কৰে, তাত গান আছে, তাত কবিতা আছে, সকলো আছে, তাত খেলা ধূলা আছে, কিন্তু ঘূনাসুতি একেবাৰে মৰি যোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।